গোটেই অসমতে নামনিৰ পৰা উজনিলৈকে বৰাকৰ পৰা উত্তৰ পাৰলৈকে সমগ্ৰ এই পঞ্চায়ত নিৰ্বাচনৰ সমগ্ৰ ঠাইতে আজি ভাৰতীয় জনতা পাৰ্টীয়ে অভিলেখ সৃষ্টি কৰিলে। ইয়াৰ মূল কাৰণ কেইবাটাও, মূল ফেক্টৰ দুটাটো আছিলেই আৰু এটা নতুন ফেক্টৰ ইয়াত জড়িত হৈ গৈছে। মূল কথাটো হৈছে যে পঞ্চায়ত নিৰ্বাচনত মানুহে সৰু সৰু আশাক লৈ পেলাই ভোট দিয়ে, মানুহৰ সৰু সৰু সমস্যা সমাধানৰ অৰ্থে ভোট দিয়ে, সেইটো এটা নম্বৰ 1। তাৰ বিপৰীতে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন উন্নয়নমূলক আঁচনিৰে, জনহিতকৰ আঁচনিৰে তেখেতে যিদৰে ৰাইজৰ মাজত কঠীয়া ৰুলে, তাৰ কঠীয়াৰ ফল আজি তাৰিখৰ ৰাইজে আমাক দিলে। কঠীয়াৰ ফল আচলতে আমি খাবলৈ পাইছোঁ, পাৰ্টীয়ে পাইছোঁ আৰু আমাৰ ৰাইজে পাইছে। এইটো হ'ল নম্বৰ 1। দ্বিতীয় কথাটো হৈছে যে 24ৰ কথাটো যিটো আপুনি কৈছে, 24ৰ ইলেকশ্যনটোত, লোকসভা ইলেকশ্যনটোত ৰাইজে বহুত আশা কৰিছিলে। আজি অসমৰ বিভিন্ন প্ৰান্তৰ ৰিজাল্টৰ বিপৰীতে যোৰহাটত এটা উল্টা ৰিজাল্ট হৈছিলে, ফলাফল হৈছিলে। ইয়াৰ কাৰণটো হৈছে যে মই প্ৰত্যেকখন জনসভা, প্ৰত্যেকখন নিৰ্বাচনী সভাত মই কৈ ফুৰিছিলোঁ যে এটা কথা মই কৈছিলোঁ যে ৰাইজে সেই সময়ত এনেকুৱা বস্তু দেখিলে যে যেনেকৈ ৰাইজে ভাবিলে যে নতুন এটা উজ্জ্বল বস্তু আহিছে, এওঁক ভোট দিলে আমাৰ পৰিয়ালৰ উজ্জ্বল হ'ব, আমাৰ নতুন সন্তান সন্ততিৰ উজ্জ্বল হ'ব। কিন্তু এইটো নহ'ল। আচলতে ৰাইজে, মই আগতেও কৈছোঁ যে আকাশত যেতিয়া ৰাতি পপীয়া তৰা এটা ওলায়, পপীয়া তৰাটো যেতিয়া আন্ধাৰত পাৰ হৈ যায়, পপীয়া তৰাটো দেখিবলৈ বৰ উজ্জ্বল লাগে নহয়, সেইটো যেতিয়া তলত পৰি যায় তাক ৰাইজে বিচাৰি নাপায়। এতিয়া সেই আমাৰ কেণ্ডিডেটজনক ৰাইজে দেখিলেতো উজ্জ্বল তৰা, পপীয়া তৰা উজ্জ্বল হৈছে, ইয়াকে ভোটটো দিওঁ, আমি যেন পাম। এতিয়া ভোট দিয়াৰ পিছত দেখিছে পপীয়া তৰাক যেনেকৈ বিচাৰি নাপায়, তেওঁক বিচাৰি নোপোৱা হ'ল। এতিয়া মানুহে যদি কিবা ৰিকমেণ্ড কৰিব লগা হয় কাগজ এখনত, যদি সাধাৰণ মানুহে কিবা এটা ফৰৱাৰ্ড বুলি লিখিব লগা হয়, তেওঁক ৰাইজে বিচাৰি নাপায়, হাবাথুৰি খাই থাকিব লাগে। সেইকাৰণে ৰাইজে গোটেই কথাটো বুজি পালে। সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শক্তিশালী কৰিবলৈ, আজি তাৰিখত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ হাত শক্তিশালী কৰি, ভাৰতীয় জনতা পাৰ্টীৰ হাত শক্তিশালী কৰাৰ স্বাৰ্থত আজি তাৰিখত ৰাইজে প্ৰতিদান স্বৰূপে, আজি সেই সংসদজনৰ পৰা ওলোটা খৰ মাৰি ৰাইজে প্ৰতিদান স্বৰূপে ভুলৰ পুনৰাবৃত্তি নকৰি ৰাইজে ভাৰতীয় জনতা পাৰ্টীক আজি ভোট দিলে। থাৰ্ড অপশ্যনটো হৈছে যে মই যেতিয়া কংগ্ৰেছ এৰি আহিছিলোঁ, সেই সময়ত কংগ্ৰেছ দলত এটা অভ্যন্তৰীণ কাজিয়া পচাল লাগি আছিলে, বহু ধৰণৰ কথা বতৰা চলি আছিলে, যিটো মই সেই সময়ত মই বিচৰা নাছিলোঁ। মই নেতৃত্বক সদায় কৈ আছিলোঁ, নেতৃত্বই মনা নাছিলে। পৰৱৰ্তী পৰ্যায়ত মই এজন ভাৰতীয় জনতা পাৰ্টীৰ সৈনিক হিচাপে কাম কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মই লগ লাগিছিলোঁ, ভাৰতীয় জনতা পাৰ্টীৰ কাষ চাপিছিলোঁ। আজি তাৰিখত মই তাৰ এজন কেডাৰ, তাৰ আজি এজন মই সৈনিক। এতিয়া মূল কথাটো হৈছে যে এতিয়া বিশেষকৈ দেখিবলৈ পোৱা গ'ল এটা নতুন ফেক্টৰে কাম কৰিলে। এইটো কামটো হৈছে যে কংগ্ৰেছ দলৰ নেতৃত্বই আজি তাৰিখ গোটেই অসমতে তেওঁলোকে ভোট বিচাৰি ফুৰিছে। আৰু ঠিক তেনেদৰে সংসদ এজনে গোটেই অসম ঘূৰি ফুৰিছে, তেওঁ আলাসত চাং পাতি মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি। আজি তাৰিখত এজন দলীয় নেতাই ঘূৰি ফুৰিছে, ভৱিষ্যতে মুখ্যমন্ত্ৰী হোৱাৰ সপোন ডেফিনেটলি আছে, আৰু সংসদজনৰ সপোন আছে মুখ্যমন্ত্ৰী হ'ব। গতিকে এই দুই তিনিজনৰ মুখ্যমন্ত্ৰীৰ সপোনৰ এই যিটো যুদ্ধ, গোপন শীতল ভিতৰুৱা যুদ্ধ, আণ্ডাৰগ্ৰাউণ্ড যুদ্ধ, এই যুদ্ধত এজন সংসদ আৰু লগতে 3-4জনমান বিধায়কে ঘিউ ঢালি আছিলে। নামনি অসমৰ এজন সংসদ আৰু 2জনমান বিধায়কে এই কংগ্ৰেছৰ জ্বলি থকা মুখ্যমন্ত্ৰী হ'বলৈ লাগি থকা জুইকুৰাত ঘিউ ঢালি ইমানে জ্বলাই দিলে, কংগ্ৰেছ কৰ্মীবিলাকে জাপ মাৰি সেই জুইৰ পৰা জ্বলাৰ ভয়ত জাপ মাৰি পলালে। আৰু সেইকাৰণে যোৰহাট জিলাৰ বিশেষকৈ যিসকল কংগ্ৰেছ নেতা আছে, প্ৰত্যেক নেতাৰ এতিয়া নিজৰ পঞ্চায়তবিলাক ধূলিসাৎ হৈ গ'ল, জিৰ' হৈ গ'ল। ইয়াৰ কাৰণটো হৈছে সেইসকল যেন তেনে বাচিছে, তাৰ কৰ্মীবিলাকে যেনে তেনে প্ৰাণ বচাই কংগ্ৰেছৰ পৰা ওলাই আহি ভাৰতীয় জনতা পাৰ্টীত জাপ মাৰি পৰি ভাৰতীয় জনতা পাৰ্টীত যোগ দি আজি ভাৰতীয় জনতা পাৰ্টীৰ হাত শক্তিশালী কৰিলে, আৰু 26লৈ আহিব লগা 26ৰ নিৰ্বাচনলৈ পথ প্ৰশস্ত কৰি মুকলি কৰি দিলে। ভাৰতীয় জনতা পাৰ্টী চৰকাৰ 26ত গঠন হোৱাৰ দিশে আগুৱাই লৈ গ'ল। এইটোৱে হ'ল মূল কাৰণ।